কি কৈছে এইটো ডাঙৰ কথা নহয়। তেখেতসকলে কৈ দিব পাৰে যে আমাৰ বিধায়কে নাছিল বুলিও ক'ব পাৰে, কিন্তু মইতো 21 চনলৈকে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক আছিল। মই 2021 চনত প্ৰাৰ্থিত্ব নোপোৱাৰ পিছতো মই দলীয় সভা সমিতিত গৈছোঁ। আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া যোৱা সভাত গৈছোঁ, কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ লগত সভা সমিতি কৰিছোঁ। আৰু মই বিজেপি দলটো তেতিয়া ত্যাগ কৰা নাই। মই 4 বছৰ খুব গভীৰভাৱে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যক্ৰমণিকা কাৰ্যকলাপ এইবিলাক অধ্যয়ন কৰিছোঁ। আৰু মই কংগ্ৰেছ দলৰো কথাবিলাক অধ্যয়ন কৰিছোঁ। ৰাহুল গান্ধী ডাঙৰীয়াৰ যি ভাৰত জোড়ো যাত্ৰা, সেই যাত্ৰা দেখা পাই আমি আচলতে মই নিজাকৈ বহুত অভিভূত হৈছোঁ। আৰু ঘৃণাৰ সমাজখনক নাইকিয়া কৰি সম্প্ৰীতিৰ সমাজ গঢ়াৰ যিটো পৰিকল্পনা মই ৰাহুলজীৰ ভাৰত জোড়ো যাত্ৰাত দেখিছোঁ, এই কথাটোৱে মোক অনুপ্ৰাণিত কৰিছে। আৰু 4 বছৰ মই ভাৰতীয় জনতা পাৰ্টিৰ এই ৰাজনীতিবিলাকো খুব গভীৰভাৱে অধ্যয়ন কৰিছোঁ, আৰু সেইবিলাকে মোক এই দলটোৰ পৰা ওলাই আহিবলৈ বাধ্য কৰিছে। এটা নতুনকৈ আৰম্ভ কৰিছে আকৌ ৰাজনীতি।